নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰংচাৰত সম্প্ৰচাৰিত হৈ থকা বকুল ধাৰাবাহিকখনৰ প্ৰমো বৰ্তমান মুকলি হৈছে। আপোনালোকে যদি বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডত দেখিবলৈ পাব অদিতিয়ে অনাবিল ছাৰে অদিতিৰ ঘৰৰ সমস্যাবোৰৰ ওপৰত লাগি থকাৰ বাবে অদিতি বহুত চিন্তাত পৰিব আৰু অদিতিয়ে তাৰ বান্ধৱীজনীক অনাবিল ছাৰ বাৰু আমাৰ ঘৰৰ কথাবোৰত কিয় ইমান লাগি আছে বুলি বান্ধৱীজনীক সুধিব আৰু তেতিয়া তাইৰ বান্ধৱীজনীয়ে অনাবিল ছাৰে তোমাৰ ওপৰত কিবা এটা আছে বুলি অদিতিৰ আগত কোৱাত অদিতি আচৰিত হৈ পৰিব আৰু অদিতিয়ে এই কেতিয়াও হ'বই নোৱাৰে বুলি তাইৰ বান্ধৱীজনীৰ আগত কোৱা দেখিবলৈ পাব। ইফালে আজিৰ খণ্ডিত মন্দিৰাই ঘৰে যাবলৈ ওলাব আৰু মন্দিৰাই ইমান দিনে মই এখেতৰ সকলোবোৰ আশা পূৰণ কৰি আহিছোঁ, এতিয়া এখেতে মোৰ পৰা ডিভোৰ্চ বিচাৰিছে, গতিকে মই এইখন ঘৰত আৰু নাথাকোঁ বুলি মন্দিৰাই যাবলৈ ওলাব আৰু তেতিয়া অধীৰৰ মাকে মন্দিৰা তুমি এনেকৈ ওলাই যাব নোৱাৰা, তোমাক কি লাগে মোক কোৱাছোঁ বুলি মন্দিৰৰ আগত ক'ব আৰু তেতিয়া মন্দিৰাই মোক অধীৰৰ চকুৰ ৰশ্মি ঘূৰাই লাগে বুলি মাকৰ আগত কোৱাত মাক আচৰিত হৈ পৰা দেখিবলৈ পাব। যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ।